মাটি বাড়ি সংঘাতক লৈ দুই ভাই ককাইৰ কাজিয়াত আহত হল বৃদ্ধা মাতৃ। দীৰ্ঘদিনৰ পৰা দুই ভাই ককাইৰ মাজত চলি আছিল ভূমিকেন্দ্ৰিক সংঘাতৰ। লাহৰীঘাটৰ বোৱালগুৰিত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি জ্যেষ্ঠ পুত্ৰ শামছুদ্দিনৰ নামত থকা মাটিত বলপূৰ্বক বেদখলৰ চেষ্টা চলাইছিল কনিষ্ঠ পুত্ৰ আলাল উদ্দিনে। ফলত দুয়ো পক্ষৰ মাজত সৃষ্টি হৈছিল কাজিয়াৰ। হুলস্থুল শুনি বৃদ্ধা মাতৃ পথাৰলৈ গৈ বাধা দিয়াত কনিষ্ঠ পুত্ৰই প্ৰহাৰ কৰে মাতৃক। আঘাতপ্ৰাপ্ত আটাইকে লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনা সন্দৰ্ভত লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। পথাৰত গৈ দেখিছোঁ আমি যিটো ৰাস্তাৰ উত্তৰ দক্ষিণ ফালে আৰু 3 হাত গৈ বান্ধিলে বাটতো। মানে মোৰ এটা বাগিন আছে যে বাগিনক কৈছোঁ মই, বাগিনটো চাচোন এইটো যে বান্ধি আছে যে 3 হাতকৈ দূৰতকৈ বান্ধিলে মাটিটো আলিটো, আমি মানা কৰিছোঁ কিয় বান্ধিলা তুমি এইটো। মানে সি কৈছে আৰু 3 দিন পিছত আগতে এটা কাজিয়া লাগি গ'ল মোৰ লগত। মই 4 বিঘা মাটিত 2 বিঘা মাটি লিখি দিছোঁ আৰু 2 বিঘা মোৰ মাটি এই জামাল উদ্দিনে আৰু আলাল নুৰুল আৰু জালাল সিহঁতে আমাক ইয়াত আহিলে আমাৰ মাটাৰ কৰিব। সিহঁতে আহিলে মাটাৰ ডিঙি কাটি দিম, বস্তাত ভৰাই দিম। মোৰ সৰু ভাই জোৰবস্তি মাটি নিবলৈ গৈছে সিহঁতে। আজি হৈছে ৰাতিপুৱা আমি পথাৰত গৈছোঁ, পথাৰত গৈ মাটি আলিটো বান্ধিছে 3 হাত এই দক্ষিণ ফালে আমাৰ খেতিত। আমি কৈছোঁ এইটো আলি কিয় বান্ধিছে, পোনে আলি বান্ধ কিয় আলি, এইটো কথা কোৱাৰ পাছত সিহঁতে ডেগা চেগা লৈ আহি দাও চাউ লৈ আহি আমাৰ মাৰিবলৈ ধৰিছে। মাকো মাৰিছে, আমাৰ এই গৃহকক মাৰিছে, ঘৈণীয়েকক। মারামারি করতেছে, আমার হুতের আমার তুলেছে, আমার হুতে ডেগার মারিয়া আমার এক হলো ডেগার মারছে, মারিয়ে হেরে আর বুসাইছে, বুসাই ফেলাই দিছে, হলো লাগতে মারিয়া ওই ডেগার মারিয়া। এই মাটি লিয়ে কাজ হয়েছে, আমার হুতের মাটি নিতু গাছা দখল করে আমার পুতরে মারতাছে, বাদে আমি গেছি কাদায় ফিরাইতাম, বাদে আমার ডেগার মারছে, মারে বাদে আমার ফালাই দিছে করে। আলালে মারছে, আলাল আমার প্রতিপুত। হ্যাঁ, কেস দিছে। লাহৰীঘাটৰ পৰা আফতাব হুছেইনৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।